Tension gripped Rangya after an FIR was registered against members of the Bir Lasit Sena for alleged acts of hooliganism targeting a local business establishment. The incident, which unfolded on Monday, led to the arrest of one person identified as Mun Kalita, while several others from the group are reportedly on the run. As per official reports, the accused individuals entered a business outlet managed by a member of the Rashtriya Bajrang Dal and allegedly subjected the victim to public humiliation. The victim was reportedly forced into demeaning physical acts, a video of which went viral across social media platforms, drawing sharp reactions from the public. The incident has triggered strong backlash from various groups, especially given the Bir Lasit Sena's controversial track record. The organization has previously been linked to several other contentious episodes, including alleged honey trap schemes, harassment of media personnel, and public disrespect towards cultural figures. Law enforcement agencies have launched a manhunt to locate and apprehend absconding individuals involved in the Rangya episode. Security has been tightened in the area to prevent any escalation, and the situation is being closely monitored. দেখা পাইছো যে বীর লাচিতৰ নামত যে বীর লাচিত হেনা ওলাইছে এই হেনাত বীর লাচিত হেনাৰ নামত আজি এক বছৰ ধৰি ৰঙিয়াত বসবাস কৰি থকা বিভিন্ন ধৰ্মৰ বিভিন্ন ধৰণৰ বিভিন্ন মানুহক তেওঁলোকে হাৰাশাস্তি কৰি আহিছে যে কিছুমান তেওঁলোকে লাচিত হেনাৰ নামত বঙালী মানুহক অত্যাচাৰ কৰিছে কেতিয়াবা তেওঁলোকে বীৰ লাচিত হেনাৰ নামত মাৰোৱাৰী লোকক হাৰাশাস্তি কৰিছে কেতিয়াবা তেওঁলোকে বীৰ লাচিত হেনাৰ নামত বিহাৰী হিন্দু মানুহক হাৰাশাস্তি কৰিছে আমাৰ ৰাষ্ট্ৰীয় বজৰং দলৰ এজন কাৰ্যকৰ্তা আমাৰ ৰঙিয়া হুণ্ডাই শ্বৰুমত তেওঁলোকে যায় আমাৰ ৰাষ্ট্ৰীয় বজৰং দলৰ কাৰ্যকৰ্তা বিশাল নাথ সেই অনুষ্ঠানৰ মেনেজাৰ হয় তেওঁলোকে বিশাল নাথক দোকানৰ পৰা বাহিৰত ওলাই আনি বিভিন্ন ধৰণে শাৰীৰিক আৰু মানসিক কষ্ট দিয়ে তাৰ পিছত তেওঁলোকে কাণত ধৰি উঠা বহা কৰিব দি ভিডিঅ' বনাই লয় 50,000 টকা জৰিমনা দিব লাগিব বুলি দাবী কৰে আমি গম পাই আছো যে সমগ্ৰ ৰঙিয়াত যে বীৰ লাচিত হেনাৰ নামত যে বীৰ লাচিত হেনাৰ যি নেতৃত্ব নিতু আহমেদে বিভিন্ন ধৰণৰ অসামাজিক কামৰ লগত লিপ্ত হৈ আছে আমি গম পাওঁ যে গুৱাহাটীত যেতিয়া আছিল গুৱাহাটীত থকা অৱস্থাত হনি ট্ৰেপিঙৰ দৰে কৰ্মত কুকাণ্ডত লিপ্ত হৈছিল তাৰ বাবে জেলতো যাব লগা হৈছিল হাজুৰ এজন এক্সিছ বেংকৰ কৰ্মচাৰীক কিডনেপ কৰাৰ বাবে নামত সুপাৰিও লৈছিল সেই কেছতো দণ্ডিত হৈছে আৰু ৰঙিয়াৰ বিভিন্ন অনুষ্ঠানত ব্যৱসায়িক প্ৰতিষ্ঠানত যে অসমীয়াৰ যি ব্যৱসায়িক প্ৰতিষ্ঠান আছে এই অনুষ্ঠানবিলাকত তেওঁলোকে যায় চান্দাৰ নামত মানুহক হাৰাশাস্তি কৰি আছে বিশাল নাথৰ দ্বাৰা ৰঙিয়া আৰক্ষী থানাত আমি এটা কেছ গোচৰ এটা ৰুজু কৰিছোঁ ভুক্তভোগীসকলে যোৱাকালি ৰঙিয়া থানাত নিতু অসমৰ লগতে আৰু দুজনৰ নামত বীৰ লাচিত হেনাৰ দুজন সদস্যৰ নামত আমি গোচৰ ৰুজু কৰিছোঁ গতিকে আমি ৰঙিয়া মহকুমা প্ৰশাসনক সমজিলা প্ৰশাসনক আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে নিতু আহমেদক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে আৰু বীৰ লাচিত হেনাৰ নামত ৰঙিয়াত যি তেওঁলোকে গুণ্ডাগৰ্দি কৰি আছে এই গুণ্ডাগৰ্দি সমগ্ৰ ৰঙিয়াত চিৰদিনলৈ বন্ধ হ'ব লাগে গতিকে আমি ৰঙিয়া প্ৰশাসনক ভৰসা কৰি আমি ৰাষ্ট্ৰীয় বজৰং দলে প্ৰশাসনক আমি সময়সীমা দিছোঁ যে ইয়াৰ পিছতো যদি নিতু আহমেদৰ লগত যি বীৰ লাচিত হেনাৰ নামত যিসকলে গুণ্ডাগৰ্দি কৰি আছে ৰঙিয়াত তেওঁলোকক যদি গ্ৰেপ্তাৰ কৰা নহয় গতিকে তেতিয়াহ'লে আমি ৰাষ্ট্ৰীয় বজৰং দল ৰঙিয়া জিলা সমিতিয়ে তীব্ৰ জংগী আন্দোলন আমি সমগ্ৰ ৰঙিয়া জিলাৰ ভিতৰত আমি গঢ়ি তুলিম আজি মোৰ লগত এটা কাজিয়া হৈছিল বীৰ লাচিত হেনাৰ তাতে মোক আহি পেলাই ডিলাৰত অপদস্থ কৰিছে প্লাছ মোৰ লগত মাৰপিট কৰিছে মোক ডিমাণ্ড দিছে সিহঁতে মোক পিছলৈকে বাবুকি দিছে মাৰিম বুলি কৈছে মোক আৰু ইয়াত থাকিব নোৱাৰিম ৰঙিয়াত মই বঙাল হয় ইয়াত কিয় থাকিব মোক সিহঁতে আহি পেলাই চাৰ্জ কৰি পেলাই ডাইৰেক্ট একো হুটপুচ নকৰাকৈ ডাইৰেক্ট মোক চাৰ্জ কৰিছে মাৰধৰ কৰিছে কাণত ধৰি পেলাই উঠা বহা কৰিছে অপদস্থ কৰিছে ছ'চিয়েল মিডিয়াতো সিহঁতে এইটো ভিডিঅ'টো ভাইৰেল পঠাই দিছে মই এটা ন্যায় বিচাৰোঁ যে এইটো ভিডিঅ'টো যাতে সিহঁতেতো অথৰিটি নহয় না নীতি অসম সিহঁতে আছিল তাৰ লগত আৰু 10-12টা ল'ৰা আছিল মইতো অসমৰ মানুহ না মোৰ গ্ৰেণ্ডফাদাৰো ফ্ৰীডম ফাইটাৰ আছিল মই কি ফৰেন কাণ্ট্ৰিৰ পৰা আহিছোঁ নেকি
মইতো ইয়াৰে মানুহ মইতো অসমৰে মানুহ অসমীয়াই মোৰ সন্মান এক কৰিছে ইহঁতে ছ'চিয়েল মিডিয়াত দিছে এইটো দি পেলাই মোৰ সংগঠনৰো বদনাম হৈ আছে মই ৰাষ্ট্ৰীয় বজৰং দলৰ কাৰ্যকৰ্তা মোৰ সংগঠনৰোতো এটা প্ৰেষ্টিজ হেম্পাৰ হৈ আছে মোৰোতো হেম্পাৰ হৈ আছে না মোৰ ঘৰৰ মানুহবিলাকে চাব দিছোঁ 1000টো বিল এছিষ্টেণ্টৰ ওপৰত দিয়া হৈছে এইটো ইয়াতে যিমান 10-12জন আছিল সিহঁতৰ গোটেইকেইজন মই এটা ন্যায় বিচাৰোঁ ন্যায় আদালতে থানা আছে থানা কোৰ্টে এইটো ন্যায় কৰিব না মই যদি মোৰ দুষ হৈ থাকে মই কোৰ্টে চাব এইটো News Desk reports such the reality. বিয়া জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশন এম্বিয়েন্স বেংকুৱেটছ আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল এম্বিয়েন্স বেংকুৱেটছ পাৰফেক্ট ফৰ এভৰি সেলিব্ৰেশ্যন ফৰ বুকিং contact 7099013417 or visit 5th floor above Reliance Centro RG Burwa Road Guwahati